জনতা ভৱনত আজি কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল আৰু কেবিনেট বৈঠক বৰ্তমান সম্পন্ন হৈছে। বৈঠকৰ অন্তত সংবাদমেল সম্বোধন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। আজিৰ কেবিনেটত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। ৰাজ্যত শীঘ্ৰে বলবৎ হ'ব ইউনিফৰ্ম চিভিল কোড। আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 বাতিল কৰা হৈছে। বাল্য বিবাহ ৰোধৰ বাবে এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। জিলা আয়ুক্তই কৰিব মুছলিমৰ বিবাহ আৰু বিচ্ছেদৰ কাম। 2 লাখ টকাকৈ এককালীন সাহায্য চৰকাৰী কাজিলৈ। মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী, ডিমাচা ভাষাত প্ৰাথমিক শিক্ষা। অসম কৃষি বিশ্ববিদ্যালয়ক দ্বিখণ্ডিত কৰা হ'ব। ফিচাৰীৰ বাবে সুকীয়া বিশ্ববিদ্যালয় স্থাপন কৰা হ'ব। বালিপৰা ট্ৰাইবেল ব্লকত আহোম, কোচ ৰাজবংশী আৰু গোৰ্খা জনগোষ্ঠী ক্লাছ হিচাপে ঘোষণা কৰিছে। মণিপুৰী ভাষাক 4খন জিলাত সহযোগী ভাষা হিচাপেও স্বীকৃতি প্ৰদান কৰিছে কেবিনেটে। কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাইত এই ব্যৱস্থা লোৱা হ'ব। চহৰৰ মহিলাকো মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত অন্তৰ্ভুক্ত। মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়নৰ যোজনাৰ জৰিয়তে 1000 কোটি অনুমোদন বিত্ত বিভাগৰ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে কৈছিলে যে আমি ইউনিফৰ্ম চিভিল কোডৰ ফালে গৈ আছো। গতিকে ইউনিফৰ্ম চিভিল কোডৰ টুৱাৰ্ডছ জাৰ্নি আজি এটা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে যে অসমত মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 যিখন 1935 চনৰ আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট আছিলে, যাৰ জৰিয়তে 94 মুছলিম মেৰেজ ৰেজিষ্টাৰে এতিয়াও বিভিন্ন ধৰণৰ মুছলিম মেৰেজ এক্টৰ ৰেজিষ্ট্ৰেশ্যন বা ডিভোৰ্চ কৰি আছিলে। এই দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 এইখন বাতিল কৰা হৈছে বা খাৰিজ কৰা হৈছে, ৰিপিল কৰা হৈছে। আপোনালোকে জানে যে ইয়াৰ আমাৰ স্পেচিয়েল মেৰেজ এক্ট আছে, গতিকে সকলো বিবাহে আমি স্পেচিয়েল মেৰেজ এক্টৰ জৰিয়তে হোৱাটো বিচাৰিছোঁ আৰু সেইকাৰণে এই দ্য আছাম মুছলিম মেৰেজ এণ্ড ডিভোৰ্চ ৰেজিষ্ট্ৰেশ্যন এক্ট 1935 নোহোৱা কৰা হৈছে বা খাৰিজ কৰা হৈছে। এতিয়াৰ পৰা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে তেওঁলোকৰ অথৰিটি বা কাষ্টডিটো লৈ ল'ব। সেই 94 যি মুছলিম মেৰেজ ৰেজিষ্টাৰ আছিলে তেওঁলোকৰ গোটেই কাষ্টডিটো ডিষ্ট্ৰিক্ট কমিশ্যনাৰ এণ্ড ডিষ্ট্ৰিক্ট ৰেজিষ্ট্ৰাৰে লৈ ল'ব। আৰু অসম চৰকাৰে যেহেতু ইয়াৰ লগত কিছুমান 95-94 জন মানুহ জড়িত হৈ আছিল, তেখেতসকলে এটা লাইভলিহুডো তাৰ পৰা চলি আছিল, গতিকে সেই 94 মুছলিম মেৰেজ এক্টৰ ৰেজিষ্টাৰত এটা ওৱান টাইম কম্পেনচেশ্যন বা ক্ষতিপূৰণ হিচাপে 2 লাখ টকাকৈ দিয়াৰ সিদ্ধান্ত লৈছে চৰকাৰে। তেওঁলোকে 2 লাখ টকাকৈ পাব, এটা ওৱান টাইম কম্পেনচেশ্যন। আৰু এইটোৰ জৰিয়তে বহু ক্ষেত্ৰত আমি আণ্ডাৰেজ বা বয়সৰ তলতো বিয়া হোৱা বা ৰেজিষ্ট্ৰেশ্যন কৰা আমি দেখিবলৈ পাইছিলোঁ, যাৰ জৰিয়তে আমি 21 বছৰৰ তলৰ ল'ৰাৰ বা 18 বছৰৰ তলৰ ছোৱালীৰ যিটো বিবাহ, সেই বিবাহটো যাতে চাইল্ড মেৰেজ আমি যাতে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিব পাৰোঁ, সেইটোৰ এটা ডাঙৰ ষ্টেপ হ'ব বুলি আমি ভাবিছোঁ। অসম চৰকাৰে মিচিং, ৰাভা, কাৰ্বি, তিৱা, দেউৰী আৰু ডিমাচা ভাষাত প্ৰাথমিক শিক্ষাৰ যিটো আমাৰ নতুন এডুকেশ্যন পলিচি মতে ক্লাছ 2 লৈকে পৰিব, এই ক্লাছ 2 লৈকে প্ৰাথমিক শিক্ষাৰ মাধ্যম হিচাপে ভাষাৰ মাধ্যম হিচাপে এইকেইটা ভাষাক লোৱাৰ সিদ্ধান্ত অসম চৰকাৰে লয়। তাৰ ফলত আমাৰ এই জনগোষ্ঠীয় ভাষাসমূহৰ বিকাশ সাধন কৰা বা জনগোষ্ঠীয় ভাষাৰ জৰিয়তে যিটো প্ৰাথমিক শিক্ষা বা মাতৃভাষাৰ জৰিয়তে প্ৰাথমিক শিক্ষাৰ কথা যিটো নতুন এডুকেশ্যন পলিচিত বা নতুন শিক্ষানীতিত কোৱা হৈছিল, এই শিক্ষানীতিৰ কথাটো ইয়াত সুন্দৰভাৱে ফুটি উঠিব। আজিৰ অসম কেবিনেটে মণিপুৰী ভাষাক অসমৰ 4খন জিলাৰ কাৰণে এছ'চিয়েট অফিচিয়েল লেংগুৱেজ সহযোগী কাৰ্যালয়ৰ ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই জিলাকেইখন হ'ল কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি আৰু হোজাই।